নমস্কাৰ, মই সুমিদাস বৰুৱা আৰু এছজে নিউজৰ দৰ্শকৰ বাবে লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি টকা দিয়ে যদি দিম বুলি কওক, নিদিয়ে যদি নিদিওঁ বুলি কওক। নিৰ্বাচনৰ সময়ত আপোনাৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছিলোঁ, বহু কষ্ট কৰিছিলোঁ। আপুনি আমাৰ মন্দিৰৰ অনুদানখিনিকে দিম বুলি কৈ নিদিলে। এনেদৰে তীব্ৰ কটাক্ষ আৰু অসন্তুষ্টি প্ৰকাশ কৰিলে এইবাৰ হাজো সমষ্টিৰ গড়পুত সদৈকুছি গাঁৱৰ ৰাইজে সাংসদ কুইন ওজাৰ বিৰুদ্ধে। গুৱাহাটীৰ সাংসদ কুইন ওজাৰ বিৰুদ্ধে ঠগ প্ৰবঞ্চনাৰ এইবাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তত এছজে নিউজৰ দৰ্শকৰ বাবে। এইবাৰ গুৱাহাটীৰ সাংসদ কুইন ওজাৰ বিৰুদ্ধে ঠগ প্ৰবঞ্চনাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন কৰিছে হাজো সমষ্টিৰ গড়পুত সদৈকুছি গাঁৱৰ ৰাইজে। গুৱাহাটীৰ সাংসদ কুইন ওজাৰ বিৰুদ্ধে উজাৰিলে গাঁওখনৰ ৰাইজে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি। যিটো সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰ, নামঘৰ, সত্ৰ উন্নতিকৰণত গুৰুত্ব প্ৰদান কৰিছে, তেনে সময়তে গুৱাহাটীৰ সাংসদ কুইন ওজাৰ বিৰুদ্ধে ঠগ প্ৰবঞ্চনাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গড়পুত সদৈকুছি সাৰ্বজনীন জগদ্ধাত্ৰী পূজা মন্দিৰৰ উন্নয়ন আৰু নিৰ্মাণৰ বাবে সাংসদ কুইন ওজাই নিজেই ঘোষণা কৰিছিল 10 লাখ টকাৰ অনুদান। এই যে দিম বুলি কৈ গ'ল সাংসদগৰাকীয়ে, মাথো কৈ গ'লেই। আজিলৈকে খবৰ নাই সাংসদ কুইন ওজাৰ। নিজৰ গাঁঠিৰ ধন ভাঙি গয়াৰ ৰাইজে 5 দিন ধৰি সাংসদ কুইন ওজাৰ ঘৰলৈ গৈছে। তাৰ পিছতো ঘৰত থাকিও নাই বুলি কৈ গয়াৰ ৰাইজক উভতাই পঠিয়াই হেনো সাংসদ কুইন ওজাই। চৰম বিশ্বাসঘাতকতা, ঠগ প্ৰবঞ্চনাৰে গাঁওবাসীক এক প্ৰকাৰ চূড়ান্ত অপমান কৰা সাংসদ কুইন ওজাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে গাঁওখনৰ ৰাইজে, লগতে ক্ষোভ প্ৰকাশ কৰিলে একাংশ বিজেপি কৰ্মীয়েও। প্ৰাৰ্থী হিচাপে নহয়, বিজেপি দলৰ পাৰ্টি হিচাপেহে কুইন ওজা সাংসদ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে গাঁওবাসী ৰাইজে। সাংসদ কুইন ওজাৰ এনে নিম্ন মানসিকতাক এতিয়া একেমুখে ধিক্কাৰ দিয়াৰ লগতে অতি শীঘ্ৰে ঘোষণা কৰা অনুদান মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰিছে গাঁওখনৰ ৰাইজে। কিন্তু বিজেপি চৰকাৰ আমাৰ হিন্দু মন্দিৰৰ কথা কয়, আমি নিজে হিন্দু, গতিকে হিন্দু মন্দিৰৰ কথা কৈ পেলাই আমাৰ হিন্দু হৈ পেলাই কুইন ওজা বাইদেউ আচলতে আমাক এনেকৈ ঠগাব নালাগিছিল। আমি ঠগোৱা বুলি ধৰি ল'ব লাগিব, যিহেতু ইমান দিন হৈ গ'ল। ইমান দিনৰ পিছতো আজিলৈকে একো কোনো ধৰণৰ তেখেতৰ ভাল মন্তব্য শুনা নাই যে পইচাটোত আমি 10 লাখ টকাৰ অনুদানটো আগবঢ়াম বুলিও কোৱা নাই। আমি তেখেতক ঠগালে আৰু আমি বহুতবাৰ তেখেতক অনুনয় বিনয় কৰিছোঁ, ৰিটাৰ্ণ দিছোঁ, লিখিত আবেদন কৰিছোঁ। গেটত যাই ৰখি থাকোঁ, লগ ধৰিবলৈ, কেতিয়াবা থাকিলেও নাই বুলি কৈ আমি ফিৰি আহোঁ। গতিকে বাইদেউক এতিয়াও কাটৰ অনুৰোধ কৰিছোঁ, তেখেতে এই মন্দিৰটোৰ পইচাখিনি 10 লাখ টকাটো আগবঢ়াই আমাক দি আমাক যেন উপকৃত কৰে, মন্দিৰটো যাতে ভালকৈ উলিয়াব পাৰোঁ। আধৰুৱা মন্দিৰত আমি পূজা কৰি থাকিব লগা হৈছে। আচলতে মন্দিৰটো দেখিলেই বাইদেউলৈ তাৰমানে মনত পৰে, বাইদেউ কিয় এইটো কৰিলে, কিয় আমাক তাৰমানে এনেকুৱা বিপদত পেলালে। আমি হয়তো বেলেগক কাৰোবাক কৈ হ'লেও আমি অনুদান কিবা এটা আনিব পাৰিলোঁ হয়, তেখেতে নক'লে। তেখেতে কোৱাৰ পিছতো আজিলৈকে কোনো ধৰণৰ খবৰ, আৰু তাৰ ঘোষণা কৰাৰ পিছত আমাৰ ইয়াতে গড়পুত গাঁৱৰ জগদ্ধাত্ৰী পূজা মন্দিৰত আমি কোনোদিন দেখা নাই এতিয়ালৈকে। বেলেগ কামত দেখা নাই। আমাৰ ইয়াতে সাংসদ পুঁজিৰ বুলিলে পৈলেনি, এই সদৈকুছি, গড়পুতত এইটোৱে দিছিল, কিন্তু এইটো ভেকভান হৈ থাকিল, ৰামঠাকুন দিলে এইটো। গতিকে বাইদেউক আমাক কুইন ওজা বাইদেউ সাংসদ, তেখেতক এতিয়াও আমি কাটৰ অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, অনুদানটো তেখেতে দিলে আমি নথৈ আনন্দিত হওঁ। এইখিনি মানে ঠগেন দিলি কুইন ওজা বাইদেউ, একে নিজে আহি দিম বুলি কৈ গৈছে, কিন্তু আজিকালি একো খবৰ নাই, গেলিও নাপাম, থাকিলেও নাথা বুলি ক'ব। আপুনিতো বিজেপি কৰে। মই বানাহাটী পঞ্চায়তৰ 1 নম্বৰ বিজেপি, মই 1 নম্বৰ বিজেপিক ভাল পাওঁ। বিজেপিৰ বিৰুদ্ধেই মই আচৰণ কৰিলে মই সিহঁতক খুব বেয়া পাম।
আৰু কুইনরা মোক নিজে জনাই একে জাগাত যেতি পুতাক আছিল আহি পেলাই নিজে কাষত বহিলে কথা সুধি আছে কি হ'ল পিছত আপোনালোক ঠগালে যে ঠকালে মানে ঠকালে এতিয়া একবার তেখেতক হক ধরতে পারলি দেঙে নেতাই 1 লাখ সুদি চালু হয় যে অটকাব লাগিল আমি নিজেই বিজেপি নিজেই হিন্দু আৰু মুখ্যমন্ত্রী ফুলজারি মারি আছে হিন্দু মন্দির মসজিদ সব মানে উন্নতিকরণ করব উন্নতি কি হল বেউন্নতি হল কি কৈছিল কুইন বাজার কি কৈছিল কি ধৈর্য মন্দির তো পুজো করে দিম বুলি কৈছিল 10 লাখ টাকা দিম বুলি কিমান বুলি 10 লাখ টাকা দিম 10 লাখ টাকা দিম বুলি দিলে না নাই ক'ত দিলে গেলেও লাগ নাপাম থাকিলেও নাই বুলি কয় তো যেদি যাম বুলি কয় নেদি যেদি নিদো বুলি কয় আচল কথা এটা মোৰ কথা হল কুইনটা বাইদক নিজ চক্ষু একদিন লাগ পালি তেখেতে পইচা দেয় নেদায় সেইটো প্রমাণ চাব লাগছিল আপনি নিজে কৈছিল পইচা দিম বুলি যদি দেয় পইচাটো মোকলাই দিয়ক যদি নেদায় আজি নেদাম বুলি কওক আপনি ভোট খুঁজতে গেছিল কিন্তু আচলতে আপনি মানুহটো হিচাপে জয় হওয়া নাই কিন্তু দলের পাই জয় হয়েছি আমি জয় করেছো আমি জয় করেছো দুখু লাগে কেতিয়াবা না দিম বুলি কয় নিদলে এই বয়সতো এটা আপনার হয় ভোট খুঁজিব অঞ্চলায় অঞ্চলায় বুঝতে পারছি না এটা হ্যাঁ মানুষ হ্যাঁ রাইজ আজকে প্রবন্ধিত করলে না আপনি ঠকালানি বেয়া লাগে না ভয়া লাগাই মানে বয়ারও হিমে নাই আর এনা সাংসদ লাগে না আপনার মতে আপনি তো বিজেপি কর্মী তুমি এতিয়া মই এত আশে আশার কথা কব তেওঁ নিজৰ যোগ্যতা অনুসৰণে জয় হোৱা নাই আমি ৰাইজৰ পাই আৰু বিজেপি দলাই বহু ত্যাগ করছো বহু যত্ন করছো পরিশ্রম করছো পড়ার গুণী এতিয়া এমপি হবা পারছি কি নাম আপনার পুরা মোৰ নাম শ্রী বশিষ্ঠ ডেকা ভাড়াহাটী পঞ্চায়তৰ 1 নম্বৰ কৰ্মী মই বাহাৰঘাটৰ পৰা নৰেন শৰ্মা ৰিপোৰ্ট SJ নিউজ